আমাৰ যুৱকসকল গোটেইখিনি আজিকালি কেমেৰা আলোচনা হৈছিলোঁ। ৰাস্তাটো বোলো বহুত চাইছিলোঁ, বৰ জংঘল হৈছিলে, চাফা কৰিবলৈ আহিছিলোঁ। তাৰ কাৰণে আৰু অকণ ধন্যবাদ দিছোঁ আপোনাক। আমি যে ইয়াত যে কৰ্মভাগ কৰিছোঁ আপোনাক গম পালে, আপুনি নিউজ চেনেল তাকো ধন্যবাদ দিছোঁ। আমি এটাই চিন্তা কৰিলোঁ, গাঁৱত আমি যুৱক সদায় সন্ধিয়া সন্ধিয়া কেৰম খেলোঁ আহোঁতে আমাৰ পৰিৱেশটো বৰ মানে ভাল দেখা নাছিলোঁ আমি। সেই পৰিৱেশটো আমি চিন্তা কৰিলোঁ যে নাই, এনেকুৱা গাঁওখনৰ এটা পৰিৱেশ নষ্ট হৈছে। কিন্তু আমি যুৱক প্ৰায় 10-12জন আমি একগোট হৈ ওলাই আহিছোঁ ৰাতিপুৱা 6টাত, আৰু আমি সদায় 6টাৰ পৰা 9টালৈ আমি ইয়াৰ পৰা বসন্তখিনিলৈকে যিমানখিনি ভাবিছোঁ আমাৰ পৰিৱেশখিনি আমি ভাল কৰি ৰাখিম। আৰু আমাৰ পিছৰ প্ৰজন্মও মানে গম পাব যে আমাৰ দাদাহঁতে বা আমাৰ খুৰাহঁতে এনেকৈ ৰাস্তা পদূলি চফাকৈ ৰাখিছিলে, আমিও ৰাখিব পাৰিম। নমস্কাৰ। আমাৰ মানে কি হ'ল, যোৱাকালি এটা ইয়াত এক্সিডেণ্টেই হৈছিলে। মানে স্কুলৰ পৰা ছোৱালীজনী আহি আছিল, আহি থাকোঁতে পটককৈ সাপ এটা ওলাল। ইয়াত আচলতে বহুত জংঘল আছিলে কাৰণে সেই ব্যৱস্থাটো হৈছে। আৰু ক্ষতি বাৰু একো নহ'ল। লগতে আমি আগৰ পৰাও সিদ্ধান্ত কৰি আছিলোঁ যে জংঘলখিনি আমি কটাৰ কথা এটা। আৰু আমাৰ ইয়াত ভেলুগুৰি হস্পিটেলখনো আছে। পৰিৱেশটো অকণমান মানে দেখিবলৈ বেয়া হৈছিলে কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু আমি আচলতে যোৱাকালিয়েই মানে আমি এটা সিদ্ধান্তই লৈ লৈছোঁ যে প্ৰতিদিনে আমি ৰাতিপুৱা উঠি ৰাইজৰ যিখিনি আমাৰ ৰাস্তা পদূলিৰ যিবিলাক জংঘল বা হাবি বননি এইবিলাক আমি কাটি মেলি পৰিষ্কাৰ কৰি নিজৰ গাঁওখন পৰিষ্কাৰ কৰি ৰখাৰ কথা এটা আমি সিদ্ধান্ত লৈছোঁ। মানে ইমানেই আৰু।